Hello students, আজিৰ ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 2.1 ৰ কোৱেশ্চন নম্বৰ 4। সো কোৱেশ্চন নম্বৰ 4 টো আমাৰ হাতত আছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। কি কৰিব লাগে আমাৰ তলত কিছুমান বহুপদ দিয়া আছে, এই বহুপদবোৰৰ কি কৰিব লাগিব মাত্ৰা লিখিব লাগিব। সো মাত্ৰা কি? মাত্ৰা হৈছে চলকৰ উচ্চতম ঘাত। চলকৰ উচ্চতম ঘাত তার মানে সমীকরণ এটাত চলকৰ ওপৰত যেটো আটাইতকৈ বেছি পাৱাৰ লিখা থাকিব হেইটোই কি হ'ব মাত্ৰা। সো কোশ্চেনটো সলিউশন কৰিলে ভালকে বুজি পাবা। আৰু ইয়াত চোৱা কি কি আছে 5x³ + 4x² + 7x। সো ইয়াত চলক বিলাক কি কি আছে, x তো হল আমাৰ চলক, এই x এবিলাক কি চলক হয় না। ইয়াৰ আগৰ ক্লাছত আমি ডিটেইলছত আলোচনা কৰিছিলো চলক কি। সো ইয়াতে x যিবিলাক আছে এইবিলাক কি, এইবিলাক হৈছে চলক। সো এই চলকৰ ওপৰত সোয়া পাৱাৰ আছে, ঘাত আছে। ঘাত বিলাক কি আছে, এই x এর ওপৰত একো নাই মানে কি আছে পাৱাৰ 1 আছে হয়নে। এই x এর ওপৰত পাৱাৰ কিমান আছে আমাৰ 2 আছে, আৰু এই x এর ওপৰত পাৱাৰ কিমান আছে আমাৰ 3 আছে। সো এই কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ পাৱাৰ কোনটো আছে? আটাইতকৈ ডাঙৰ পাৱাৰ সোয়া কি আছে 3 আছে। সো এই যে আটাইতকৈ বেছি যেটো পাৱাৰ থাকিব হেইটোই কি মাত্ৰা। বুজি পাইছা? তেনেহলে এই সমীকৰণৰ ক্ষেত্ৰত মাত্ৰা কি হ'ব 3 আচ্ছা। সেম ভাবে এইটোৰ ক্ষেত্ৰত কি হ'ব 4 - y²। সো ইয়াত চলকটো কি আছে আমাৰ y আছে। সো y এর ওপৰত সোয়া পাৱাৰ কিমান আছে 2 আছে। চলক যেহেতু ইয়াত এবারই আছে y আছে বেলেগ আৰু নাই, গতিকে এই ক্ষেত্ৰত এই 2 টোই কি হ'ব আটাইতকৈ ডাঙৰ, যেহেতু আৰু বেলেগ নাই, গতিকে এইটোৰ ক্ষেত্ৰত মাত্ৰা কিমান হ'ব 2 হ'ব। তাৰ পিছত চোৱা কোশ্চেন নম্বৰ 3। কোশ্চেন নম্বৰ 3 চলক কি আছে আমাৰ, ইয়াত চলকটো আছে কি t হয়না। চলক যেহেতু t আছে, t এর ওপৰত পাৱাৰ কিমান আছে ইয়াত একো নাই মানে 1 আছে হয়না। তেনেহলে এইটোৰ ক্ষেত্ৰত মাত্ৰাটো কিমান হ'ব 1তকৈ ডাঙৰটো আৰু মাত্ৰা নাই ইয়াত, গতিকে হাইয়েস্ট পাৱাৰ কিমান আছে ইয়াত 1 আছে, গতিকে মাত্ৰা কিমান হ'ব আমাৰ 1 হ'ব। তাৰ পিছত কোশ্চেন নম্বৰ 4 সোয়া কি আছে ডাইৰেক্ট এটা 3 দিয়া আছে। সো ইয়াত কোনো ধৰণৰ চলক আছে নেকি x y বা কোনো ধৰণৰ z, এনেকুৱা ধৰণৰ তো কোনো কিছু কি নাই আমাৰ চলক নাই। সো ইয়াত কি আছে এটা ফিক্স নাম্বার দিয়া আছে, ধ্ৰুবক পদ দিয়া আছে। সো এনেকুৱা ধৰণৰ যদি ধ্ৰুবক পদ দিয়া থাকে 3 5 7 9 এনেকুৱা যদি ফিক্স নাম্বার দিয়া থাকে, তেনেহলে এই ফিক্স নাম্বার বিলাকৰ তোমাৰ মাত্ৰা কি হয় গৈ 0, এটা মনত ৰাখিবা। সো ধ্ৰুবক পদৰ মাত্ৰা কি হ'ব তেনেহলে 0। বুজি পাইছা? সো এইখিনি আছিল কি কোশ্চেন নম্বৰ 4 ৰ আনসাৰ। এতিয়া আমি আহিম কোশ্চেন নম্বৰ 5 লৈ। কোশ্চেন নম্বৰ 5 টো আমাৰ হাতত কি আছে যে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা। কি কৰিব লাগে আমাৰ তলত কিছুমান আমাৰ বহুপদ দিয়া আছে, আৰু সেই বহুপদ বিলাক কি কৰিব লাগিব কোনটো ৰৈখিক বহুপদ হ'ব, কোনটো দ্বিঘাত বহুপদ হ'ব আৰু কোনটো ত্ৰিঘাত বহুপদ হ'ব হেতু আমাৰ কি কৰিব লাগে বাছনি কৰিব লাগে, শ্ৰেণী বিভাজন কৰিব লাগে। বুজি পাইছা? সো আমাক তেনেহলে কি কৰিব লাগিব আগতে জানিব লাগিব ৰৈখিক বহুপদ কি, দ্বিঘাত বহুপদ কি, ত্ৰিঘাত বহুপদ কি হয়নে। এইকেইটা জানিলে আমি কি কৰিব পাৰিম যে কোনটো দ্বিঘাত হ'ব, কোনটো ত্ৰিঘাত হ'ব, কোনটো ৰৈখিক হ'ব হয়নে। সো প্ৰথমত কি কৰিম আমি ৰৈখিক বহুপদ কি, দ্বিঘাত বহুপদ কি আৰু ত্ৰিঘাত বহুপদ কি আমি জানি লম। সো প্ৰথমত আছে দ্বিঘাত ৰৈখিক বহুপদ। সো ৰৈখিক বহুপদটো কোৱাৰ আগত আমি দ্বিঘাত বহুপদটো আগত কৈ লওঁ, তোমালোকৰ সুবিধা হ'ব বেছি এই কাৰণে। সো দ্বিঘাত বহুপদ মানে কি, ইয়াত চোৱা এটা আছে ডি মানে আমি গম পাও ডি মানে কি, ডি মানে হৈছে 2 হয়নে, ডি মানে কি 2। আৰু ঘাত মানে তো আমি জানোই, ঘাত মানে কি চলকৰ ওপৰত যেটো নাম্বার লিখা থাকে এটো কি ঘাত। তার মানে দ্বিঘাত মানে কি চলকৰ ওপৰত যেটো পাৱাৰ থাকিব সেই পাৱাৰটো কিমান হ'ব লাগিব 2 হ'ব লাগিব। তেনেহলে সেই সমীকৰণটো কি হৈ যাব দ্বিঘাত হৈ যাব। বুজি পাইছা? নামতে সোমাই আছে যে একচুয়ালি কি হ'ব দ্বিঘাত, ঘাত 2 হ'ব লাগিব, তেনেহলে সেই সমীকৰণটো কি হৈ যাব দ্বিঘাত সমীকৰণ। ফৰ এক্সাম্পল যদি কোনো সমীকৰণৰ ভিতৰত কোনো সমীকৰণত যদি
চলকৰ পাৱাৰ যদি ম্যাক্সিমাম কিমান হয় 2 হয় তেন্তে এই সমীকৰণটো কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব ফৰ एग्जांपल কিবা কি বলা আছে x² + x + 3 হয়নে ইয়াত চোৱা এই সমীকৰণটোৰ ভিতৰত চলকৰ ম্যাক্সিমাম পাৱাৰ কিমান আছে ম্যাক্সিমাম পাৱাৰ কিমান আছে 2 আছে হয়নে ইয়াত 1 আছে ইয়াত 2 নাই গতিকে আটাইতকৈ বেছি পাৱাৰ কিমান আছে 2 আছে সো এই সমীকৰণটো তেনেহলে কি হৈ যাব এটা দ্বিঘাত সমীকৰণ হৈ যাব বুজি পাইছা তাৰ মানে ম্যাক্সিমাম অতিৰিক্ত যেটো পাৱাৰ থাকিব সেই পাৱাৰটো হাইয়েস্ট পাৱাৰটো কিমান হ'ব লাগিব 2 হ'ব লাগিব 2 হলে সেই সমীকৰণটো কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব বুজি পাইছা d মানে 2 হ'ব লাগিব ফৰ एग्जांपल আৰু যদি কও আমি y² + 9x + 5 এটো এটা দ্বিঘাত সমীকৰণ হ'ব হবনে নাই কাৰণ এই সমীকৰণটোৰ ভিতৰত চোৱা যেটো চলক আছে চলকটো কি আছে y ৰ যেটো পাৱাৰ সেই পাৱাৰটো কি আছে 2 আছে মানে 2 আছে যদি 2 আছে গতিকে এটো কি হ'ব দ্বিঘাত সমীকৰণ হ'ব বুজি পাইছা এটা কথা হল তেনেহলে এটো স্যার দ্বিঘাত সমীকৰণ হ'বনে নাই এটো তেনেহলে কি হ'ব y⁴ 3 + 5 y + 6 এটো দ্বিঘাত সমীকৰণ হ'ব নেকি এটো দ্বিঘাত সমীকৰণ নহব কাৰণ ইয়াত সব অতিৰিক্ত যেটো পাৱাৰ ম্যাক্সিমাম পাৱাৰ কিমান আছে আমাৰ 3 আছে গতিকে 3 থাকিলে কি নহব দ্বিঘাত সমীকৰণ নহব 2 থাকিলে কি হ'ব দ্বিঘাত সমীকৰণ হ'ব বুজি পাইছা ম্যাক্সিমাম অতিৰিক্ত পাৱাৰটো কিমান থাকিব লাগিব 2 থাকিব লাগিব আচ্ছা দ্বিঘাত হৈ গল আমাৰ এতিয়া হা ত্ৰিঘাত দ্বিঘাতটো যদি বুজি পাইছা ত্ৰিঘাতটো তেনেহলে বুজি পাবা ইয়াত দ্বি শব্দৰ মানে কি বুলি কৈছিল আমি 2 বুলি কৈছিল হয়নে কিন্তু ইয়াত কি আছে ত্ৰিঘাত ত্ৰি মানে কি ত্ৰি মানে হৈছে 3 ঘাত মানে কি ঘাত মানে হৈছে চলকৰ ওপৰৰ যেটো নাম্বার হেতু হল কি ঘাত পাৱাৰ তাৰ মানে সূচক তেনেহলে ত্ৰিঘাত বহুপদ মানে কি হ'ব তেনেহলে দ্বিঘাতটো যদি ওপৰত পাৱাৰ কিমান থাকিব লাগে 2 থাকিব লাগে 2 থাকাৰ কাৰণে যদি দ্বিঘাত হয় তেনেহলে ত্ৰিঘাত হ'বলৈ কি হ'ব লাগিব 3 হ'ব লাগিব 3 থাকিব লাগিব ম্যাক্সিমাম পাৱাৰ কিমান হ'ব লাগিব আমাৰ 3 হ'ব লাগিব তেনেহলে ত্ৰিঘাত বহুপদৰ উদাহৰণ কি হ'ব কি লিখিব পাৰো আমি x³ + x + 6 হনে কিবা কি লিখিলে হল মুঠতে চলকৰ ওপৰৰ পাৱাৰটো কিমান হ'ব লাগিব আমাৰ 3 হ'ব লাগিব ইয়াত 3 আছে নে নাই 3 তাৰ মানে ত্ৰিঘাত সমীকৰণ হ'বলৈ হলে নাইবা ত্ৰিঘাত বহুপদ হ'বলৈ হলে চলকৰ ওপৰত থকা ম্যাক্সিমাম পাৱাৰ কিমান হ'ব লাগিব 3 হ'ব লাগিব বুজি পাইছা আৰু যদি মই एग्जांपल কও सपोज y⁴ 3 + 5x + 4 এটো দ্বিঘাত সমীকৰণ হৈ যাব হবনে নাই সরি এটো কি হৈ যাব ত্ৰিঘাত সমীকৰণ হৈ যাব কাৰণ অতিৰিক্ত পাৱাৰটো ম্যাক্সিমাম পাৱাৰ কিমান আছে 3 আছে গতিকে এটো কি হ'ব ত্ৰিঘাত সমীকৰণ হ'ব এই কথা হল এটো হবনে নাই ফৰ एग्जांपल x⁴ + 3x³ + 5x এটো ত্রিঘাত সমীকরণ হবনে নাই তো आंसर তো কি হবে आंसर হবে এটো ত্রিঘাত সমীকরণ নহব কারণ কি কারণ এতিয়া তোমালোকে পৰা সারিয়াত তো 3 আছে পাৱাৰ কিন্তু মই কি কৈছো যে ম্যাক্সিমাম পাৱাৰ 3 থাকিব লাগিব কিন্তু ইয়াত ম্যাক্সিমাম পাৱাৰ 3 নাই ম্যাক্সিমাম পাৱাৰ আটাইতকৈ বেছি কিমান আছে 4 আছে গতিকে ম্যাক্সিমাম পাৱাৰ কিমান আছে 4 আছে 4 যদি আছে কি নহব এটো ত্রিঘাত সমীকরণ নহব বুজি পাইছা সো ত্রিঘাত সমীকরণ হবলৈ হলে কি হ'ব লাগিব তেনেহলে চলকৰ ঘাত 3 হ'ব লাগিব আছে আচ্ছা দ্বিঘাত হৈ গল ত্রিঘাত হৈ গল এতিয়া আহা রৈখিক সমীকরণ রৈখিক সমীকরণ কি রৈখিক সমীকরণ মানে হৈছে দ্বিঘাত মানে কি কলো চলকৰ পাৱাৰ 2 থাকিব লাগিব ত্রিঘাত মানে কি কলো চলকৰ পাৱাৰ 3 থাকিব লাগিব এতিয়া কথা হল চলকৰ পাৱাৰ যদি 1 থাকে তেনেহলে কি হ'ব চলকৰ ম্যাক্সিমাম পাৱাৰ যদি কি থাকে 1 থাকে এই ক্ষেত্ৰত কি হ'ব এই ক্ষেত্ৰতে কি হ'ব রৈখিক সমীকৰণ হ'ব লিনিয়াৰ ইকুৱেচন হ'ব বুজি পাইছা তাৰ মানে ম্যাক্সিমাম পাৱাৰ কি হ'ব লাগিব 1 হ'ব লাগে তাৰ মানে এনেকৈ হ'ব লাগিব x + y কিবা কি হ'ব লাগিব 3 দিব পাৰা বুজি পাইছা সো ইয়াত চোৱা সমীকৰণটোৰ ভিতৰত পাৱাৰ বিলাক কি আছে 1 আছে অনতকৈ ডাঙৰ কোনোবা সংখ্যা আছে নেকি পাৱাৰ অনতকৈ ডাঙৰ তাৰো নাই অনতকৈ ডাঙৰ যেহেতু নাই ম্যাক্সিমাম কি আছে 1 ই আছে গতিকে এই পাৱাৰ বিলাক যদি 1 থাকে ওপৰত সেই 1 থাকা সমীকৰণটো কি হৈ যাব রৈখিক সমীকৰণ বুজি পাইছা আৰু যদি কও আমি ফৰ एग्जांपल y + z +
কি বলা আছে সাপোজ সি আছে সো এই সমীকৰণটোৰ ভিতৰত গোটেইখিনিৰ পাৱাৰ কি আছে 1 1 আছে যেটো নেকি ম্যাক্সিমাম অনতকৈ ডাঙৰ আৰু নাই গতিকে অনতকৈ ডাঙৰ যদি নাই অতিৰিক্ত ম্যাক্সিমাম হাইয়েস্ট যেহেতু কি আছে 1 আছে গতিকে এটো কি হৈ যাব রৈখিক সমীকরণ হৈ যাব বুজি পাইছা সো আমি কি বুজি পালো রৈখিক সমীকরণ দ্বিঘাত সমীকরণ আৰু ত্রিঘাত সমীকরণ আকৌ কৈছো রৈখিক সমীকরণ হবলৈ হলে কি হ'ব লাগিব চলকৰ ম্যাক্সিমাম পাৱাৰ কিমান হ'ব লাগিব 1 হ'ব লাগিব আৰু দ্বিঘাত সমীকরণ হবলৈ হলে কি হ'ব লাগিব চলকৰ ম্যাক্সিমাম পাৱাৰ 2 হ'ব লাগিব আৰু ত্রিঘাত সমীকরণ হবলৈ হলে কি হ'ব লাগিব চলকৰ ম্যাক্সিমাম পাৱাৰ 3 হ'ব লাগিব বুজি পাইছা সো এতিয়া আমি question number 5 টোৰ आंसर খিনি কৰিবলৈ চেষ্টা কৰো question number 5 ত কি কৰিব লাগে রৈখিক সমীকরণ দ্বিঘাত সমীকরণ আৰু ত্রিঘাত সমীকরণ বাছনি কৰিব লাগে শ্ৰেণী বিভাজন কৰিব লাগে সো এতিয়া সাগে কবই পাৰিবা তোমালোকে কোনটো দ্বিঘাত হ'ব কোনটো ত্রিঘাত হ'ব কোনটো রৈখিক হ'ব যে এইখিনি যদি বুজি পালা সো এটা তেনেহলে কি হ'ব x square plus x সো সমীকৰণটোৰ ভিতৰত ম্যাক্সিমাম পাৱাৰ কিমান আছে আমাৰ 2 আছে মানে 2 আছে যদি 2 আছে তেনেহলে কি হৈ যাব দ্বিঘাত সমীকৰণ হৈ যাব তেনেহলে আমি কি লিখিম ই কার ভিতৰত পৰিব দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণ বুজি পাইছা এইটো চোৱা x minus x cube x minus x cube ইয়াত চলকৰ ম্যাক্সিমাম পাৱাৰ কিমান আছে yes obviously কি আছে 3 আছে যদি 3 থাকে তেনেহলে কি হৈ যাব এটো 3 থাকিলে কি হয় ত্রিঘাত সমীকরণ হয় হয়না 3 থাকিলে কি হ'ব ত্রিঘাত সমীকরণ অলপ আগতে বলো তেনেহলে এটো কি লিখি আমি ত্রিঘাত সমীকরণ নিলিখি আমি কি লিখিম বহুপদ বুলি লিখি দা সহজ হ'ব হা কাৰণ আমাক ইয়াত কি কৈছে বহুপদ বুলি লিখিব কৈছে সমীকরণ লিখিলেও হ'ব কিন্তু কোশ্চেনত যেহেতু বহুপদ বুলি লিখা আছে তোমালোকে বহুপদ লিখিবা দ্বিঘাত বহুপদ ত্রিঘাত বহুপদ হলে তার পিছত কোশ্চেন নাম্বার 3 টো চোৱা 3 নাম্বার কোশ্চেনত কি আছে আমাৰ 3 নাম্বার কোশ্চেন আছে y plus y square plus 4 ইয়াত চোৱা ম্যাক্সিমাম পাৱাৰ কি আছে ইয়াত 1 আছে ইয়াত 2 আছে ম্যাক্সিমাম পাৱাৰ তাৰ মানে কিমান আছে 2 আছে যদি 2 আছে তেনেহলে কি হৈ যাব এই সকমদি কৈ দিবা কি হ'ব দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ এটো কি হ'ব ইয়াত চলক কি আছে আমাৰ x আছে x এর উপৰত পাৱাৰ কি আছে আমাৰ 1 আছে 1 তকৈ বেছি তো আৰু নাই কোনোবা গতিকে এটো কি হৈ যাব যদি চলকৰ উপৰত ম্যাক্সিমাম পাৱাৰ 1 থাকে কি হৈ যাব রৈখিক সমীকরণ হৈ যাব মানে রৈখিক সমীকরণ হয় বহুপদ বহুপদ কোশ্চেন নাম্বার 4 হৈ গল এতিয়া কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 5 তো কি আছে আমাৰ হাতত 3t সো ইয়াতে সো পথ এটাই আছে পথ কিমান আছে এটো মেটাৰ নকৰে একচুয়ালি আমাক খুদিছে কি যে বহুপদ হয় বহুপদটো কি হ'ব দ্বিঘাত হ'ব নে ত্রিঘাত হ'ব নে রৈখিক হ'ব সো পথ কেটা আছে এটো মেটাৰ নকৰে সো ইয়াত চলকৰ পাৱাৰ কি আছে তোমাৰ টাৰ্গেট কি চলকৰ পাৱাৰটো চাব লাগে চলকৰ পাৱাৰ চাই আমি কি ক'ব পাৰো যে সমীকৰণটো দ্বিঘাত হ'ব নে ত্রিঘাত হ'ব ইয়াত চলকটো আছে t ৰ পাৱাৰ কি আছে 1 আছে যদি 1 আছে তেনেহলে কি হৈ যাব ক'ব না লাগে না কি হ'ব রৈখিক সমীকরণ হ'ব রৈখিক বহুপদ অকল সমীকরণ হৈ আছে না রৈখিক বহুপদ আচ্ছা তার পিছত এটি কি হ'ব ম্যাক্সিমাম পাৱাৰ কি আছে 2 আছে মানে 2 আছে যেহেতু 2 আছে তেনেহলে কি হৈ যাব দ্বিঘাত সমীকরণ হৈ যাব দ্বিঘাত বহুপদ হল কোশ্চেন নাম্বার 7 তো কি হ'ব এটো কিউব আছিল কিউব মানে 3 পাৱাৰ 7x কিউব এটো কি হ'ব তেনেহলে ত্রিঘাত সমীকরণ হৈ যাব ত্রিঘাত বহুপদ হ'ব
সো কোশ্চেন নাম্বার 5 তো গোটেইখিনি আমাৰ সলিউশন হৈ গল তাৰ মানে কোশ্চেন নাম্বার 5 তো হৈ গল মানে 2.1 এক্সারসাইজ আজি আমাৰ কমপ্লিট হল সো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি এক্সারসাইজ 2.2 আলোচনা কৰিম সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক কমেন্ট আৰু শেয়ার কৰিবা আৰু ভিডিওবোৰ যদি ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্রাইব কৰিবা ধন্যবাদ